প্ৰতিটো জাতি জনগোষ্ঠীক এক কৰিছিলে কিন্তু সেই অসমৰ সেই স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ লোৱা সেনাসকলে বৰ্তমান কৰিব বিচাৰিছে কি এক ৰাজমাৰী হাত ৰাজ কৰিব বিচাৰিছে প্ৰত্যেককে ভাগ ভাগ কৰিব বিচাৰিছে নিখকতীয়া কৰিব বিচাৰিছে আপোনালোক প্ৰত্যেকে গম পাইছে বৰ্তমান খিলঞ্জীয়া মানুহক বোলে বন্দুক দিব বাংলাদেশী খেদিবলৈ এইটো পৰিতাপৰ কথা নহয়নে আজি মই আপোনালোকৰ মাজত থাকি এই ৰূপহীহাট সমষ্টিৰ আপোনালোকৰ সংখ্যালঘু অঞ্চলৰ মই মাজত থাকি ইয়াত ৯৯% সংখ্যালঘু মানুহৰ মাজত থাকি মই ক'ব খুজিছোঁ যদিহে ইয়াত বাংলাদেশী আছে এই সমাজৰ মাজতো বৰ্তমান ইয়াত উপস্থিত আছে পুলিচ প্ৰশাসনৰ মানুহ তেওঁলোকে কাগজ লৈ আনক প্ৰমাণ লৈ আনক অসমীয়া জাতিক বন্দুক নালাগে বাংলাদেশী খেদিবলৈ প্ৰকৃত বাংলাদেশী খেদিবলৈ আমাৰ হাতত দা আছে কুঠাৰ আছে কাঁচি আছে কটাৰী আছে এই বন্দুক দি আমাৰ ভাই ভাই মাজত কাজিয়া লগাব বিচাৰিছে আপোনালোকে দেখিছে প্ৰত্যেক দিনাই ৰাতিপুৱা যদি আপোনালোকে এটা নিউজ লগায় এটা বাতৰি কাকত যদি এখন মেলে প্ৰত্যেক দিনাই দেখা পাব হয়তো কোনোবাই কাৰোবাৰ পত্নীক হত্যা কৰিলে কোনোবাই কাৰোবাৰ পিতৃক হত্যা কৰিলে কোনোবা পিতৃয়ে পুত্ৰক হত্যা কৰিলে কোনোবা ভায়েকে ককায়েক হত্যা কৰিছে সেইখন অসমত হিমন্ত বিশ্ব শৰ্মাই বন্দুক দিব বিচাৰিছে আমাৰ খিলঞ্জীয়া যুৱকৰ হাতত কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই নিজৰ পুতেকক ক'ত থৈছে সেই বিজেপি চৰকাৰৰ যিসকল নেতা আছে ব্যাগুম নেতা সেই নেতাসকলে তেওঁলোকৰ পুতেকক ক'ত থৈছে আপোনালোকে এবাৰ অনুধাৱন কৰক তেওঁলোকৰ পুতেকসকলক কিন্তু বাহিৰত পঢ়াইছে তেওঁলোকৰ পুতেকসকল যেতিয়া বাহিৰত থাকি পঢ়ি শুনি অসমলৈ ঘূৰি আহিছে তেওঁলোকে নিউজত দেখাইছে যে মোৰ সন্তানে ইমান পাছ কৰি আহিলে আজিলৈকে আপোনালোকে দেখিছেনে কোনোবা এটা আন্দোলনত বিজেপি বা RSSৰ লিডাৰসকলৰ কোনোবা সতি সন্ততি ৰাজপথত আন্দোলন কৰা নেদেখে আপোনালোক কোনোদিন মাথো তেওঁলোকে এটাতেই লাগে আপোনাক মোক কাজিয়া লগাব বিচাৰে আৰু বৰ্তমান এনেকুৱা এটা পৰিৱেশ তেওঁলোকে অসমত গঢ় দিয়াইছে পুলিচ প্ৰশাসনৰ যিটো আইন কানুন ব্যৱস্থা আছে এই আইন কানুন ব্যৱস্থা আপোনাৰ মোৰ নিচিনা দুখীয়া জনসাধাৰণৰ কাৰণে নহয় মাথো হয় ধনী শ্ৰেণী মানুহৰ বাবে দালালসকলৰ বাবে আজি যদি অসমৰ এজন মানুহে ক'ৰবাত কথা মাতি যদি ঘৰ বনাই যদি বসবাস কৰিছে তাক উচ্ছেদ কৰি দিছে 1 ঘণ্টাৰ ভিতৰত সেনাই অৰ্ডাৰ দিলে 1 ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰি দিছে কিন্তু বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই যি অবৈধ মাটি দখল কৰি 16-17 কোটি টকা খৰচ কৰি অট্টালিকা বনাইছে তাক ভাঙিবলৈ সাহস হ'বনে কিন্তু আপোনালোকক এটা প্ৰতিশ্ৰুতি দিছোঁ যদিহে ৰাইজৰ দলক আপোনালোকে ক্ষমতালৈ আনে যদিহে ৰাইজৰ দলক আপোনালোকে ক্ষমতাৰ বাট যদি হাতত দিয়ে তেনেহ'লে সৰ্বপ্ৰথমে এই কাম হ'ব হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যি অবৈধভাৱে ভূমি জলাশয় দখল কৰি যি স্কুল বনাইছে বিল্ডিং বনাইছে অবৈধভাৱে মাটি দখল কৰিছে তাক উচ্ছেদ কৰাটোৱেই হ'ব আমাৰ প্ৰধান কৰ্তব্য আপোনালোকে গম পাইছে উচ্ছেদ কিয় কৰিছে আপোনালোকে ভাবিছে নেকি যে অকল মুছলমান কাৰণে উচ্ছেদ চলাইছে ই মিছা কথা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিন্দু নাই মুছলমানো নাই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আছে মাথো পত্নী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আছে মাথো পুত্ৰ প্ৰেম আৰু পত্নী প্ৰেম আপোনালোকে দেখা পাইছে প্ৰত্যেকটো সময়তে 4টা বছৰ শেষ কৰি দিলা তোমালোকে কিয় বাংলাদেশী খেদিব নোৱাৰিলা আজি অলপ দিনৰ আগতে তোমালোকে হিংসকে আদি কৰি ইয়াৰ পৰা ধৰি নি তোমালোকে বাংলাদেশ বৰ্ডাৰত থৈ আহিছিলা নো মেন্স জনত আকৌ পুনৰ ঘূৰাই আনিলা কি কাৰণে যদিহে তোমালোকে অকল বাংলাদেশী বুলি সন্দেহ কৰা লোকক তোমালোকে উচ্ছেদ কৰিছা তেনেহ'লে শিলহাকুত থকা মানুহখিনি কি বাংলাদেশী নেকি শিলহাকুত থকা মানুহখিনি কি ইছলাম ধৰ্মৰ নেকি কোনো কাৰণতে নহয় সেইবাবে আপোনালোকে নাভাবিব যে হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰ বাবে অকল অসমীয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা কাৰোৱেই বাবে নহয় হিমন্ত বিশ্ব শৰ্মা মাথো নিজৰ পত্নী আৰু পুত্ৰৰ প্ৰেমত আবদ্ধ সেইকাৰণে আপোনালোক সকলোৱে একত্ৰিত হৈ বুজি উঠক আজি আপুনি যাওক আজি দুদিনৰ আগত আপোনালোকে দেখিছে এজনী শিখা শৰ্মা বোলা এজনী মহিলা আছে সেই মহিলাগৰাকীয়ে মাজে মাজে ভেট কৰি আপোনালোকৰ মাজত আহে বহুৰূপী মহিলা তেখেতে আপোনালোকৰ মাজত আহোঁতে কিন্তু বুৰ্খাও পিন্ধি দিয়ে নামাজো পঢ়ি দিয়ে আজানো দি দিয়ে সেই মহিলাজনীয়ে কিন্তু আজি দুদিনমানৰ আগতে কৈছে যে এটা এক্সিডেণ্ট হোৱাৰ পাছত এজনী ছোৱালীক কেইজনমান যুৱকে গাড়ীখন ৰখাইছিলে নন্দিনী
কমপ্লেক্সত নৰখোৱাৰ বাবে ল'ৰাকেইজনে ছোৱালীজনীৰ গাড়ীখন ৰাখিবলৈ গৈছিলে যে হয়তো ল'ৰাজনক হস্পিটেল লৈ যাওক এক্সিডেণ্ট কৰাৰ পাছত গাড়ীখন প্ৰত্যেকেই ৰখাটো কৰ্তব্য আৰু দায়িত্ব সেই দায়িত্ব পালন কৰিব গৈছিলে তাকে বিকৃত কৰি এই শিখাচৰণ বোলা বহুৰূপী নাৰীগৰাকীয়ে কৈছিলে যে হয়তো ধৰ্ষণ কৰিবলৈ আহিছিলে নেকি এই ল'ৰাকেইটা মই শিখাচৰণ ইয়াৰ পৰা সুধিব বিচাৰোঁ এতিয়া তুমিতো সংখ্যালঘু অঞ্চলত দিন ৰাতি একেলগে আছিলা দিন ৰাতি তুমি সংখ্যালঘু অঞ্চলতে তুমি আজান দিছিলা নামাজ পঢ়িছিলা তোমাক কেইবাৰ ধৰ্ষণ কৰিছিলে এই সংখ্যালঘুৱে তাৰ উত্তৰ দিয়া এই উত্তৰ দিব পাৰিবনে নোৱাৰে কোনো কাৰণতেই নোৱাৰে এই উত্তৰ দিব আৰু এটা কথা মনত ৰাখিব আপোনালোকে এই যে আমি দেখা পাইছোঁ পুলিচ প্ৰশাসন আইন কানুন এই বন্দুক বাৰুদ লৈ থিয় হৈ আছে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিলে যে এই পুলিচ প্ৰশাসন বন্দুক বাৰুদৰ একো কাম নাই আমাৰ অসমত সেইকাৰণে তেওঁ প্ৰত্যেককে বন্দুক দিব বিচাৰিছে সেয়েহে কৈছোঁ পুলিচ প্ৰশাসনকো আমি অনুৰোধ কৰোঁ পুলিচ প্ৰশাসনকো আজিকালি আমি দেখা পাওঁ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত লিখিলে কাৰোবাক গ্ৰেপ্তাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত দিলেহে কাৰোবাক গ্ৰেপ্তাৰৰ পৰা এৰি দিয়ে আইন কানুন আছে আপোনালোক সকলোলৈকে ইয়াত যদি ওচৰৰ পৰা শুনি আছে সেই প্ৰশাসনিক বিষয়াসকলকো মই ইয়াৰ পৰা ক'ব বিচাৰোঁ যে আপোনালোকে পঢ়ি শুনি সুশিক্ষিত হৈ নিজৰ যোগ্যতাৰে আপোনালোকে এখন চকী পাইছে আইন ৰক্ষা কৰিবলৈ জনসাধাৰণৰ আপোনালোকে একোজন সঁচা অৰ্থত ক'বলৈ গ'লে পাব্লিক ছাৰ্ভেণ্ট আপোনালোকে জনসাধাৰণৰ লগত থাকিব লাগে কিন্তু আপোনালোকক আমি দেখা পাইছোঁ প্ৰত্যেকটো মুহূৰ্তত হয়তো কোনোবাজন 6লৈ পঢ়া হয়তো কোনোবাজন 8লৈ পঢ়া কোনোবাজন গৰু চোৰ কোনোবাজন ছাগলী চোৰ বিধায়কৰ কথাত আপোনালোকে উঠা বহা কৰে যিটো অতি পৰিতাপৰ কথা যাৰ বাবে আজি অসমীয়া সমাজখন আমাৰ আজি ছিন্ন ভিন্ন হৈ গৈছে মানুহৰ মাজত মৰম চেনেহ আইনৰ প্ৰতি বিশ্বাস নাইকিয়া হৈছে সেই বিশ্বাস ঘূৰাই আনিব কোনে পাৰিব উঠি অহা প্ৰজন্মই পাৰিব আৰু সেই উঠি অহা প্ৰজন্মক ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰু আৰ এছ এছে কিয়নো আপোনাক মোক পঢ়িবলৈ নিদিয়ে আজি আপোনালোকে এটা কথা গম পাইছে বুলডোজাৰ লগাই মাদ্ৰাছা ভাঙি দিছে ইছলাম ধৰ্মৰ উঠি অহা নৱপ্ৰজন্মই পঢ়িব নোৱাৰিবলৈ ঠিক তেনেদৰে কিন্তু 2000ৰ ওপৰত অসমীয়া মাধ্যমৰ স্কুলো কিন্তু বন্ধ কৰি দিছে খুব কুটকৌশল কৰি লাহে লাহে গোটেই প্ৰজন্মটো শেষ কৰি দিছে সেয়েহে আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ প্ৰত্যেকেই বুজি উঠক কথাবিলাক অনুধাৱন কৰক আমি কোনো জাতিলৈ আমি অসমীয়া হৈ জীয়াই থাকিব শিকিব লাগিব আমি অসমীয়া হৈ জীয়াই থাকোঁ আজি আমাক এই জুৰিয়াৰ পৰা খেদি হিম পঠাব কালিলৈ হিমৰ পৰা খেদি ৰূপহী পঠাব তেনেদৰে সমস্যা সমাধান নহয় যদিহে হিমন্ত বিশ্ব শৰ্মাৰ দম আছে যদিহে বিজেপি আৰ এছ এছৰ হাতত তথ্য প্ৰমাণ আছে বাংলাদেশী কিমানজন আছে তথ্য সহকাৰে তোমালোকে প্ৰত্যেকটো সংখ্যালঘু অঞ্চলৰ তিনিআলিত হেং কৰি দিয়া এই সংখ্যালঘু মানুহসকলে সেই কেইজন বাংলাদেশীক তথ্য সহকাৰে বাংলাদেশত থৈ আহিব আপোনালোকে একমত নে ৰাইজ বিশেষ নকওঁ মোৰ পাছত আৰু বহু বক্তা আছে ৰাজু বৰা ডাঙৰীয়া আছে নীলমণি শইকীয়া ডাঙৰীয়া আছে তেখেতসকলে আপোনালোকৰ আগত বহুমূলীয়া বক্তব্য আগবঢ়াব কিন্তু আপোনালোকে এটা কথা মনত ৰাখক অখিল গগৈ ডাঙৰীয়াৰ যি জীৱনৰ ইতিবৃত্তি যি সংগ্ৰামী জীৱনৰ ইতিহাস যি আৰম্ভণি কিন্তু গৰু চুৰ কৰি নাই অহা বিজেপি বিধায়কৰ দৰে এইটো কথা মনত ৰাখিব অখিল গগৈ ডাঙৰীয়া আলফাৰ দিনত আলফা চালফাৰ দিনত চালফা কংগ্ৰেছৰ দিনত কংগ্ৰেছ ছাত্ৰ সন্থাৰ দিনত ছাত্ৰ সন্থা তেনেকুৱা কিন্তু অখিল গগৈ ডাঙৰীয়া নহয় নিজৰ ব্যক্তিত্ব থকা মানুহ হৈছে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া হৈছে জনতাৰ কণ্ঠ অখিল গগৈ ডাঙৰীয়া হৈছে অসমৰ এটা গৌৰৱ সেয়েহে আপোনালোক সকলোৱে একত্ৰিত হৈ ৰাইজৰ দলৰ লগত একত্ৰিত হৈ নিজক বচাওক যদিহে আপোনালোকে নিজক নবচায় হয়তো আমি আৰু 26ৰ পিছত যদিহে আমি নিজকে উপলব্ধি নকৰোঁ ইয়াত কিন্তু আমি ইমান জীৱিত মানুহ দেখা নাপাম মিটিং কৰিব আহিলে ইয়াত আমি মৃতদেহ বিচৰিত হৈ থকা দেখা পাম যদিহে আপোনালোকে তেনেকুৱা নিবিচাৰে এখন সুস্থিৰ সমাজ বিচাৰে তেনেহ'লে আপোনালোক সকলোৱে একত্ৰিত হৈ অখিল গগৈ ডাঙৰীয়াৰ লগত একত্ৰিত হৈ সংগ্ৰামখনৰ ধাৰা আগবঢ়াই দিয়ক ধন্যবাদ।